কিয় যুদ্ধস্থলীত পৰিণত সোণাপুৰৰ কচুতলি আৰক্ষী প্ৰশাসন আৰু অবৈধ বেদখলকাৰীৰ সংঘৰ্ষ লাঠি জুং লৈ আক্ৰমণ অবৈধ বেদখলকাৰী আক্ৰমণত আহত ৰাজহ চক্ৰ বিষয়া আৰক্ষী প্ৰশাসন কাৰ উচতনিত এই হিংসাত্মক আক্ৰমণ আছে নেকি কোনো ৰাজনৈতিক নেতাৰ হাত যোৱা 5 দিন ধৰি সোণাপুৰৰ কচুতলিত শান্তিপূৰ্ণভাৱে চলি আছিল উচ্ছেদ অভিযান হঠাৎ বৃহস্পতিবাৰে উচ্ছেদক লৈ যুদ্ধক্ষেত্ৰত পৰিণত হল সোণাপুৰৰ কচুতলি সংঘটিত হল হিংসাত্মক ঘটনা অবৈধ বেদখলকাৰীৰ আক্ৰমণ আৰক্ষীৰ ওপৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদস্থলীত লাঠি জুং লৈ আক্ৰমণ ভাঙি দিয়ে আৰক্ষীৰ বাহন আক্ৰমণত গুৰুতৰভাৱে আহত হৈ বহু কেইগৰাকী আৰক্ষীৰ লগতে সোণাপুৰ ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়া আক্ৰমণত উচ্ছেদকাৰীৰো বহু কেইজন লোক আহত হয় লগতে নিহত হয় দুজনকৈ লোক পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ এতিয়া সন্দেহ উপজিছে এই হিংসাত্মক ঘটনাৰ আঁৰত কোনোবা ৰাজনৈতিক দলৰ নেতা জড়িত আছে বুলি সেয়েহে স্থানীয় দল সংগঠনসমূহে একত্ৰিত হৈ ডিমৰুৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী হাতত লয় যাতে কোনো ৰাজনৈতিক নেতাই কচুতলিত প্ৰৱেশ কৰিব নোৱাৰে আৰু অবৈধ বেদখলকাৰীৰ সৈতে মিলিত হৈ পুনৰ কোনো হিংসাত্মক ঘটনা সংঘটিত কৰিব নোৱাৰে এতিয়া প্ৰশ্ন হল অবিৰতভাৱে চলি থাকিবনে এই উচ্ছেদ অভিযান নে স্থগিত হ'ব দল সংগঠনসমূহৰ আহ্বান এই উচ্ছেদ অভিযান যাতে স্থগিত নহয় শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছিল কিন্তু যোৱা পৰহিৰ পৰা যি ৰাজনৈতিক নেতাসকলে যি উচতনিমূলক যি তেখেতসকলৰ এই বেদখলকাৰীসকলৰ পক্ষপাতিত্ব নহয় যি প্ৰেছ মিট দিব আৰম্ভ কৰিলে উচতনিমূলক মন্তব্য আৰম্ভ কৰিলে তেতিয়াৰ পৰা যোৱাকালি যি পৰিস্থিতি ঘটনা হ'ল তাৰ আঁৰত আছে সেই ৰাজনৈতিক দলৰ নেতা আৰু এই আমচুৰ বিশেষ সাম্প্ৰদায়িক নেতাসকল তো আজি আহিছিলে আজমল বাহিনী আমি আজমল বাহিনী কোনো পৰ্যায়ে আমি সোমাবলৈ নিদিওঁ আজমল বুলি নহয় যিকোনো আমি ৰাজনৈতিক দলৰ নেতাক ইয়াত সোমাবলৈ নিদিওঁ কাৰণ প্ৰশাসনে আইনগতভাৱে কাম কৰি আছে কাৰণ 2012 চনত PIL অৰ্ডাৰ যোগেৰে যে জনজাতীয় আদেশলী ভূমি বেদখল মুক্ত কৰিব লাগে গুৱাহাটী হাইকোৰ্টে এক জাজমেণ্ট দি থৈ দিছে সেই জাজমেণ্ট আজি ইমপ্লিমেণ্ট হৈছে এভেকশ্যন হৈছে আমি খিলঞ্জীয়া জনজাতীয় ৰাইজ আমি এই খুবেই সুখী আৰু চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু যি সকল সাম্প্ৰদায়িক এক ৰাজনৈতিক দলৰ নেতা আছে বা সাম্প্ৰদায়িক নেতা আছে তেখেতসকলে যাতে ডিমৰীয়া নাভাবে আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাওঁ যেনে দেখিবলৈ পোৱা গৈছিল আৰক্ষী বাহিনীৰ ওপৰত আক্ৰমণ কৰিছিল আৰক্ষী বাহনৰ আক্ৰমণ কৰিছিল যোৱাকালি এটা ছবি দেখিলোঁ যিটো হ'ল আমাৰ ডিমৰীয়াৰ নহয় অসমীয়া কোনো মানে কি সংস্কৃতিয়ে নহয় হাতে হাতে জুং ঘা লাঠি শিল লৈ এটা শ্লোগান এটা দিছিলে মই সেইটো শ্লোগানটো অলপ মোৰ যিটো মানে কি নাৰাহে তকবীৰ আল্লাহু আকবৰ নে কিবা এটা শ্লোগান সেইটোতো কোনো আমাৰ অসমীয়া শ্লোগান নহয় মই সেই শ্লোগান দি আৰক্ষীক প্ৰহাৰ কৰিছে পাথৰ মাৰিছে চাৰ্কল অফিচাৰক প্ৰহাৰ কৰিছে আমাৰ অফিচাৰক প্ৰহাৰ কৰিছে আৰু মহিলা পৰিচয়ত যথেষ্ট জখম হৈছে ইয়াৰ উপৰিও আমাৰ BJP মৃণাল প্ৰহাৰ কৰিছে তো তেনে ক্ষেত্ৰত ইয়াক নিশ্চয় এক অসমৰ শক্তি আমাৰ বিৰাজমান কৰিছে তেনে ক্ষেত্ৰত প্ৰশাসনক অনুৰোধ জনাই গুৱাহাটীৰ পৰা জোনমণি হাজৰিকাৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক